নমস্কাৰ, জয় হিন্দ, জয় অসম। এটা বহুতেই ভাল খবৰ লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। যদি ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে এটা লাইক কৰিব আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব। লগতে ভিডিঅ' ডেছক্ৰিপশ্যনত মই হোৱাটছআপ চেনেলৰ লিংক দিম, তাতো গৈ আপোনালোকে হোৱাটছআপ চেনেলটো ফ'ল' কৰি ল'ব যাতে প্ৰতিদিনে জবৰ আপডেটসমূহ পাই থাকিব পাৰে। যিহেতু বৰ্তমান অসম চৰকাৰ আৰু ভাৰত চৰকাৰৰ বহুকেইটা বিভাগৰ চাকৰিসমূহত আবেদন প্ৰক্ৰিয়া চলি আছে, আজি এই ভিডিঅ'টোত মই 5টা বিভাগৰ বিষয়ে আলোচনা কৰিম। যদি আপুনি চাকৰিসমূহত আবেদন কৰিম বুলি ভাবিছে তেনেহ'লে ভিডিঅ'টো শেষলৈকে চাই যাব, অলপো স্কিপ নকৰাকৈ। ফুল ডিটেইলছ মই আজি এই ভিডিঅ'টোত আলোচনা কৰিম। 5টা বিভাগৰ বিষয়ে আজি আলোচনা কৰিম, যিকেইটা বিভাগত আপোনাৰ চাকৰিসমূহ মুকলি হৈ আছে, বৰ্তমান আবেদন প্ৰক্ৰিয়া চলি আছে। যিহেতু বহুকেইটা বিভাগতে আবেদন প্ৰক্ৰিয়া চলি আছে, এই ভিডিঅ'টোত মই 5টা বিভাগৰ কথা আলোচনা কৰিম। যদি ভিডিঅ'টো ভাল পায় তেনেহ'লে এটা লাইক কৰিব আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব। লগতে ভিডিঅ'টো সকলো বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব যাতে সকলোৱে জবৰ আপডেটসমূহ পাই থাকিব পাৰে। ইয়াতে যিটো প্ৰথমটো বিভাগ হৈছে আপোনাৰ তেজপুৰ ইউনিভাৰ্চিটি জুনিয়ৰ ৰিচাৰ্চ ফ'ল' ৰিক্ৰুটমেণ্ট 2025। যিহেতু তেজপুৰ ইউনিভাৰ্চিটিৰ ফালৰ পৰা চাকৰি মুকলি কৰি দিয়া হৈছে জুনিয়ৰ ৰিচাৰ্চৰ কাৰণে। যদি আপুনি সেই পোষ্টটোত ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, আবেদনসমূহ কৰি ল'ব পাৰিব। ইয়াতে আপোনালোকৰ তেজপুৰ ইউনিভাৰ্চিটিৰ পৰা যিটো পোষ্ট মুকলি হৈছে সেই পোষ্টটোৰ লাষ্ট ডেট আপোনাৰ 11/7/2025 তাৰিখলৈকে আছে। যদি আপুনি আবেদন কৰিম বুলি ভাবিছে আবেদনটো কৰি ল'ব পাৰিব। যিহেতু ইয়াতে অৰ্গেনাইজেশ্যনটোৰ নেম হৈছে যিটো তেজপুৰ ইউনিভাৰ্চিটি ৰিক্ৰুটমেণ্ট 2025ৰ অৰ্গেনাইজেশ্যনটোৰ নেম হৈছে তেজপুৰ ইউনিভাৰ্চিটি। ইয়াতে টোটেল পোষ্ট যিহেতু এটা পোষ্ট মুকলি হৈছে, এডুকেশ্যন কোৱালিফিকেশ্যন আপুনি এই পোষ্টটোত আবেদন কৰিবলৈ আপোনাৰ পোষ্ট গ্ৰেজুৱেট থাকিব লাগিব, তেতিয়া আপুনি পোষ্টটোত আবেদন কৰিব পাৰিব। জব টাইপটো আপোনাৰ আছাম গভৰ্ণমেণ্ট জব হয়। যদি আপুনি ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, আবেদনসমূহ কৰি ল'ব পাৰিব। ইয়াতে জুনিয়ৰ ৰিচাৰ্চ ফ'ল' পোষ্ট হয়, পোষ্টটোৰ নাম যিহেতু গম পাইছে জুনিয়ৰ ৰিচাৰ্চ ফ'ল'। টোটেল পোষ্ট বুলি নাই, ইয়াত এটা পোষ্ট মুকলি হৈছে। সেই পোষ্টটোত যদি আপোনাৰ পোষ্ট গ্ৰেজুৱেট কমপ্লিট হৈ আছে, যদি আপোনাৰ মাৰ্ক বহুত আছে, তেতিয়া আপুনি এপ্লাই কৰি ল'ব। আপোনাৰ কাৰণে এটা সুযোগ আহিছে, সুবিধা আহিছে। যদি আপুনি আবেদন কৰিম বুলি ভাবিছে আবেদনখন কৰি ল'ব পাৰিব। ইয়াতে আপোনাৰ চেলাৰী ডিটেইলছটো আপোনাৰ 37,000ৰ পৰা আপোনাৰ মন্থলি চেলাৰীটো পাব। এতিয়া এডুকেশ্যন কোৱালিফিকেশ্যন যিহেতু আপোনালোকে গম পাইছে, পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী ইন বেছিক ছায়েন্সৰ গ্ৰেজুৱেট, পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী ইজ প্ৰফেশ্যনেল কোৰ্চ উইথ এনি ওৱান অফ দ্য ফ'ল'য়িং। এইটো কোৱালিফিকেশ্যন আপোনাৰ পোষ্ট গ্ৰেজুৱেটটো লাগিব, ছায়েন্সৰ ফালৰ পৰা লাগিব, বেছিক আপোনাৰ ছায়েন্সৰ ফালৰ পৰা লাগিব। ইয়াতে CSIR UGC NET এই ধৰণৰ আপোনাৰ পোষ্ট গ্ৰেজুৱেটটো হ'ব লাগিব কোৱালিফাই কৰিবলৈ, তেতিয়া আপুনি পোষ্টটোত আবেদন কৰিবলৈ এলিজিবল হ'ব। ইয়াতে বয়সৰ সময়সীমাটো আপোনাৰ 28 বছৰ বয়সৰ পৰা মেক্সিমাম, ইয়াত কোনো লিমিট দিয়া নাই, মিনিমাম আপোনাৰ 28 বছৰ বয়সৰ পৰা এই পোষ্টটোত আবেদন কৰিব পাৰিব। যদি আপুনি ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, ভিডিঅ' ডেছক্ৰিপশ্যনতে মই আবেদন কৰাৰ লিংক দিম, তাতে গৈ আপুনি আবেদন কৰি ল'ব পাৰিব। যিহেতু প্ৰথমটো বিভাগ আপোনালোকে গম পালে তেজপুৰ ইউনিভাৰ্চিটিৰ পৰা এটা পোষ্ট মুকলি হৈছে, সেই পোষ্টটোত আপোনাৰ পোষ্ট গ্ৰেজুৱেট যদি কমপ্লিট আছে তেনেহ'লে আপুনি আবেদন কৰি ল'ব পাৰিব। যিহেতু আপোনালোকক কৈছিলোঁ যে আজি মই 5টা বিভাগৰ বিষয়ে আলোচনা কৰিম ভিডিঅ'টোত। প্ৰথমটো বিভাগ গম পাইছে যে তেজপুৰ ইউনিভাৰ্চিটিৰ ফালৰ পৰা পোষ্ট মুকলি হৈছে, পোষ্ট গ্ৰেজুৱেট টিচাৰৰ কাৰণে এটা পোষ্ট মুকলি হৈছে, এটাকৈ পোষ্ট, সেইটো তেজপুৰ ইউনিভাৰ্চিটিৰ ফালৰ পৰা মুকলি হৈছিল। এতিয়া দ্বিতীয় বিভাগটোৰ হৈছে SSC জুনিয়ৰ ইঞ্জিনিয়াৰ ৰিক্ৰুটমেণ্ট 2025। এইটো চেণ্ট্ৰেল চাকৰি হয়, ভাৰত চৰকাৰৰ চাকৰি হয়। এই পোষ্টসমূহত আপোনাৰ আবেদন প্ৰক্ৰিয়াটো চলি আছে। যদি আপুনি আবেদন কৰিম বুলি ভাবিছে, ভিডিঅ' ডেছক্ৰিপশ্যনতে মই আবেদন কৰাৰ লিংক দি থ'ম, তাতে গৈ আপুনি আবেদন কৰি ল'ব পাৰিব। যদি মোৰ চেনেলটোলৈ প্ৰথমবাৰৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব যাতে প্ৰতিদিনে জবৰ আপডেটসমূহ পাই থাকিব পাৰে। লগতে ভিডিঅ'টো সকলো বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব যাতে সকলোৱে জবৰ আপডেটসমূহ পাই থাকিব পাৰে। ভিডিঅ' ডেছক্ৰিপশ্যনত মই হোৱাটছআপ চেনেলৰ লিংক দিম, তাতো গৈ আপোনালোকে হোৱাটছআপ চেনেলটো ফ'ল' কৰি ল'ব যাতে প্ৰতিদিনে জবৰ আপডেটসমূহ সকলোতকৈ আগতীয়াকৈ পাই থাকিব পাৰে। ইয়াতে লিখা আছে SSC জুনিয়ৰ ইঞ্জিনিয়াৰ ৰিক্ৰুটমেণ্ট 2025 এপ্লাই অনলাইন ফৰ 1340 GE জুনিয়ৰ ইঞ্জিনিয়াৰ ভেকেঞ্চি। যিহেতু আপোনালোকে গম পাইছে এইটো চেণ্ট্ৰেলৰ চাকৰি হয়, ভাৰত চৰকাৰৰ চাকৰি হয়। SSC ফালৰ পৰা যিসমূহ পোষ্ট মুকলি কৰি দিয়া হৈছে, জুনিয়ৰ ইঞ্জিনিয়াৰ পোষ্টসমূহ 1340টাকৈ পোষ্ট মুকলি কৰি দিয়া হৈছে। ইয়াতে ষ্টাফ চিলেকশ্যন কমিশ্যনৰ ফালৰ পৰা যিকেইটা পোষ্ট মুকলি হৈছে, 1340টা পোষ্ট মুকলি হৈছে। এই পোষ্টসমূহত আপোনাৰ এপ্লাই লাষ্ট ডেটটো 21 তাৰিখলৈকে আছে। যদি আপুনি ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, আবেদনসমূহ কৰি ল'ব পাৰিব। এতিয়া অৰ্গেনাইজেশ্যনটোৰ নেম হৈছে ষ্টাফ চিলেকশ্যন কমিশ্যন। টোটেল পোষ্ট যিহেতু আপোনালোকে গম পাইছে
1340টা 1340টা পোষ্ট মুকলি হৈছে। মিনিমাম এডুকেশ্যন কোৱালিফিকেশ্যন আপোনাৰ এই পোষ্টসমূহত ইঞ্জিনিয়াৰিং কৰি থ'ব লাগিব, তেতিয়া আপুনি পোষ্টসমূহত এপ্লাই কৰিব পাৰিব। জব টাইপটো যিহেতু মই কৈছোঁৱে চেণ্ট্ৰেল গভৰ্ণমেণ্ট জব হয়, ভাৰত চৰকাৰৰ চাকৰি হয়। যদি আপুনি ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, আবেদনসমূহ কৰি ল'ব পাৰিব। এতিয়া এপ্লাই মোডটো আপোনালোকে অনলাইন মাধ্যমেৰে আবেদনটো কৰিব পাৰিব। টোটেল পোষ্ট যিহেতু গম পাইছে যে 1340টা পোষ্ট মুকলি হৈছে। ইয়াতে নেম অফ পোষ্টৰ আপোনাৰ নামটো হৈছে বৰ্ডাৰ ৰোডছ অৰ্গেনাইজেশ্যন, যিটো BRO, তাত চিভিল, ইলেক্ট্ৰিকেল এণ্ড মেকানিকেলৰ পোষ্ট দেখিবলৈ পাব। যিটো চেণ্ট্ৰেল পাব্লিক ৱৰ্কছ ডিপাৰ্টমেণ্ট CPWD, তাত আপোনাৰ চিভিল এণ্ড ইলেক্ট্ৰিকেলৰ পোষ্ট দেখিবলৈ পাব। চেণ্ট্ৰেল ৱাটাৰ কমিশ্যন, যিটো চিভিল এণ্ড মেকানিকেল পোষ্ট দেখিবলৈ পাব। ব্ৰহ্মপুত্ৰ বৰ্ডত আপোনাৰ চিভিলৰ পোষ্ট দেখিবলৈ পাব। ফৰাক্কা ব্ৰিজ প্ৰজেক্ট FBP, তাত আপোনাৰ চিভিল আৰু ইলেক্ট্ৰিকেলৰ পোষ্টসমূহ দেখিবলৈ পাব। মিলিটাৰী ইঞ্জিনিয়াৰ ছাৰ্ভিচ MES, তাতো আপোনাৰ চিভিল, ইলেক্ট্ৰিকেল এণ্ড মেকানিকেলৰ পোষ্টসমূহ দেখিবলৈ পাব। যিটো নেশ্যনেল টেকনিকেল ৰিচাৰ্চ অৰ্গেনাইজেশ্যন, তাত আপোনাৰ চিভিলৰ চাকৰিসমূহ দেখিবলৈ পাব। চেণ্ট্ৰেল ৱাটাৰ এণ্ড পাৱাৰ ৰিচাৰ্চ ষ্টেচন, তাত আপোনাৰ চিভিল এণ্ড ইলেক্ট্ৰিকেল পোষ্টসমূহ দেখিবলৈ পাব। যিটো DGQA আৰু NAVAL মিনিষ্ট্ৰী অফ ডিফেন্স, তাত আপোনাৰ ইলেক্ট্ৰিকেল এণ্ড মেকানিকেলৰ পোষ্টসমূহ দেখিবলৈ পাব। এই পোষ্টসমূহত আপোনাৰ চেলাৰীটো লেভেল 6ৰ মতে আপোনাৰ চেলাৰীটো দিব 35,400 টকাৰ পৰা আপোনাৰ 1,12,400 টকালৈকে পাৰ মান্থ আপোনাৰ চেলাৰীটো পাব। ইয়াতে বয়সৰ সময়সীমাটো যিহেতু আপোনালোকে গম পাইছে, মিনিমাম আপোনাৰ 18 বছৰৰ পৰা এপ্লাই কৰিব পাৰিব। ইয়াতে মেক্সিমাম আপোনাৰ যিটো চেণ্ট্ৰেল পাব্লিক ৱৰ্কছ ডিপাৰ্টমেণ্ট আছে, তাত আপোনাৰ আপ টু মানে মেক্সিমাম 32 বছৰলৈকে আপুনি এপ্লাই কৰিব পাৰিব। বাকী পোষ্টসমূহত আপুনি 30 বছৰলৈকে এপ্লাই কৰিব পাৰিব। লগতে আপোনাৰ এজ ইলেকশ্যনটো দিয়া আছে। SC ST কাৰণে আপোনাৰ 5 বছৰকৈ এজ ইলেকশ্যন দিয়া আছে। OBC কাৰণে আপোনাৰ 3 বছৰকৈ এজ ইলেকশ্যন দিয়া আছে। PWD কাৰণে আপোনাৰ 10 বছৰকৈ এজ ইলেকশ্যন দিয়া আছে। PWD যিসকল OBCত পৰে তেওঁলোকৰ কাৰণে 13 বছৰকৈ এজ ইলেকশ্যন দিয়া আছে। PWD যিসকল SC আৰু STত পৰে তেওঁলোকৰ কাৰণে 15 বছৰকৈ এজ ইলেকশ্যনটো দিয়া আছে। যদি আপুনি এই পোষ্টসমূহত ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, আবেদনসমূহ কৰি ল'ব পাৰিব। ইয়াতে আপুনি যিহেতু গম পাইছে এডুকেশ্যন কোৱালিফিকেশ্যন, ইয়াত ডিপ্ল'মা লাগিব, ডিগ্ৰী লাগিব, ইঞ্জিনিয়াৰিং লাগিব। যদি আপুনি ফুল ডিটেইলছটো চাম বুলি ভাবিছে, মই অলৰেডি SSC এই পোষ্টসমূহৰ ওপৰত এটা ভিডিঅ' বনাই থৈছোঁ, আপোনাৰ ডেছক্ৰিপশ্যনতে লিংক দিম, তাতে গৈ আপুনি ভিডিঅ'টো চাই ল'ব পাৰিব। এতিয়া জেনেৰেল OBC কাৰণে আপোনাৰ এপ্লিকেশ্যন ফিজ 100 টকা কাটিব লাগিব আৰু SC ST ওমেন এক্স ছাৰ্ভিচমেন ইয়াত কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ কাটিব নালাগে। এপ্লিকেশ্যন ষ্টাৰ্টটো আপোনাৰ 30 জুন তাৰিখৰ পৰা ষ্টাৰ্ট হৈ গৈছে। লাষ্ট ডেটটো আপোনাৰ 21 জুলাই তাৰিখলৈকে আছে। যদি আপুনি ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, আবেদনসমূহ কৰি ল'ব পাৰিব। ভিডিঅ' ডেছক্ৰিপশ্যনতে মই আবেদন কৰাৰ লিংক দিম, তাতো গৈ আপুনি আবেদনসমূহ কৰি ল'ব পাৰিব। 3 নম্বৰ বিভাগটো হৈছে আদৰ্শ বিদ্যালয় সংগঠন ৰিক্ৰুটমেণ্ট 2025, যিটো আদৰ্শ বিদ্যালয় ফালৰ পৰা পোষ্ট মুকলি কৰি দিয়া হৈছে। SSA ভেকেঞ্চিসমূহ মুকলি কৰি দিয়া হৈছে। যিহেতু মই কৈছিলোঁ যে আপোনালোকক আজি 5টা বিভাগৰ বিষয়ে আলোচনা কৰিম। ভিডিঅ'টো অলপ দীঘল হ'ব। যদি আপুনি ভিডিঅ'টো চাই ভাল পায়, শেষলৈকে চাব, লাইক কৰিব, শ্বেয়াৰ কৰিব। লগতে মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰ কাৰণে আহিছে, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব। যিটো আদৰ্শ বিদ্যালয় সংগঠন ফালৰ পৰা যিসমূহ পোষ্ট মুকলি কৰি দিয়া হৈছে, এই পোষ্টসমূহৰ লাষ্ট ডেটটো 18/7/2025 তাৰিখলৈকে আছে। যদি আপুনি আবেদন কৰিম বুলি ভাবিছে, ভিডিঅ' ডেছক্ৰিপশ্যনতে মই লিংক দিম, তাতে গৈ আপুনি আবেদন কৰি ল'ব পাৰিব। ইয়াতে অৰ্গেনাইজেশ্যনটোৰ নেম হৈছে আদৰ্শ বিদ্যালয় সংগঠন। নাম্বাৰ অফ পোষ্ট 2টাকৈ পোষ্ট মুকলি হৈছে। যিটো এডুকেশ্যন কোৱালিফিকেশ্যন আপোনাৰ গ্ৰেজুৱেশ্যন থাকিলে এই পোষ্টসমূহত এপ্লাই কৰিব পাৰিব। জব টাইপটো আপোনাৰ চেণ্ট্ৰেল গভৰ্ণমেণ্ট জব হয়, ভাৰত চৰকাৰৰ চাকৰি হয়। যদি আপুনি ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, আবেদনসমূহ কৰি ল'ব। ভিডিঅ' ডেছক্ৰিপশ্যনতে মই আবেদন কৰাৰ লিংক দি দিম। ইয়াতে এপ্লাই মোডটো আপোনালোকে অনলাইন মাধ্যমেৰে এপ্লাই কৰিব পাৰিব। যিহেতু টোটেল পোষ্ট গম পাইছে, 2টাকৈ পোষ্ট মুকলি হৈছে। এই পোষ্টসমূহত এপ্লাই কৰিলে আপোনালোকৰ বয়সৰ সময়সীমাটো মিনিমাম আপোনাৰ 35 বছৰ পৰা মেক্সিমাম আপোনাৰ 50 ইয়াৰ্ছলৈকে আবেদন কৰিব পাৰিব। যদি আপুনি ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, তেনেহ'লে আবেদনটো কৰি ল'ব পাৰিব। এতিয়া চেলাৰী ডিটেইলছটো আপোনাৰ যিটো ফিক্স পে' মতে দিব, 35,000 টকাকৈ আপোনাৰ চেলাৰীটো দিব। এডুকেশ্যন কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যনটো থাকিলে আপুনি এই পোষ্টসমূহত এপ্লাই কৰিব পাৰিব। গ্ৰেজুৱেশ্যনৰ আপোনাৰ যিটো ডিগ্ৰী কমপ্লিট কৰিছে, তাত আপোনাৰ 55% মাৰ্ক হ'লেও আপুনি এপ্লাই কৰিব পাৰিব। এপ্লিকেশ্যন ফিজ ইয়াত 200 টকাকৈ এপ্লিকেশ্যন ফিজ কাটিব লাগিব। ইয়াত কেটেগৰী ৱাইজ এপ্লিকেশ্যন ফিজ দিয়া নাই, সকলোৰে কাৰণে ইয়াত সমান আছে। 200 টকাকৈ আপুনি এপ্লিকেশ্যন ফিজ কাটিব লাগিব। যদি আপুনি এডভাৰটাইজমেণ্টটো চেক আউট কৰিম বুলি ভাবিছে, ডেছক্ৰিপশ্যনতে মই লিংক দিম, তাতে গৈ আপুনি চেক আউট কৰি ল'ব পাৰিব। 4 নম্বৰ বিভাগৰ চাকৰিসমূহ হৈছে
NIT চিলছৰ ৰিক্ৰুটমেণ্ট 2025 যেটো NIT চিলছৰ ফালৰ পৰা ইয়াতে চাকৰি ওলাইছে তাতো আপোনাৰ আবেদন প্ৰক্ৰিয়া চলি আছে 33টা গ্ৰেজুৱেট এণ্ড টেকনিচিয়ান এপ্ৰেন্টিছ ভেকেন্সি যদি আপুনি এই পোষ্টসমূহতো আবেদন কৰিম বুলি ভাবিছে ভিডিও ডেসক্ৰিপচনতে মই আবেদন কৰা লিংক দিয়া আছে তাতে গৈ আপুনি আবেদন কৰি ল'ব পাৰিব এই পোষ্টসমূহ আপোনাৰ লাষ্ট ডেটটো 20/7/2025 তাৰিখলৈকে আছে মানে আপোনাৰ জুলাই মাহৰ 20 তাৰিখলৈকে এই পোষ্টসমূহত আবেদন কৰিব পাৰিব 33টাকৈ আপোনাৰ গ্ৰেজুৱেট এপ্ৰেন্টিছ ইঞ্জিনিয়াৰিং নন ইঞ্জিনিয়াৰিং এণ্ড টেকনিচিয়ান এপ্ৰেন্টিছ ভেকেন্সি মুকলি হৈছে যদি আপুনি আবেদন কৰিম বুলি ভাবিছে ভিডিও ডেসক্ৰিপচনে মই আবেদন কৰা লিংক দিছো তাতে গৈ আপুনি আবেদন কৰি ল'ব পাৰিব এতে যেটো NIT চিলছৰ ৰিক্ৰুটমেণ্টৰ ডিটেইলছটো আছে অৰ্গেনাইজেশ্যনটোৰ নেম হৈছে NIT এতে টোটাল পোষ্টটো আছে আপোনাৰ 33টাকৈ পোষ্ট মুকলি হৈছে জব টাইপটো হৈছে সেন্ট্ৰেল গভৰ্ণমেণ্ট জব ভাৰত চৰকাৰৰ চাকৰি হয় যদি আপুনি ইন্টাৰেষ্টেড হৈ পোষ্টৰ প্ৰতি আবেদনসমূহ কৰি ল'ব পাৰিব এপ্লাই মোডটো আপোনালোকে অনলাইন মাধ্যমেৰে আবেদন কৰিব পাৰিব যেটো গ্ৰেজুৱেট এপ্ৰেন্টিছশ্বিপ ট্ৰেইনি যেটো ইঞ্জিনিয়াৰিং BE আৰু BTech লাগিব তাত আপোনাৰ 7টাকৈ পোষ্ট মুকলি হৈছে স্যালাৰিটো আপোনাৰ 9000 পৰা ষ্টাৰ্ট হ'ব আৰু আপোনাৰ এটো ম্যাক্সিমাম 85000 লৈকে আপুনি দৰমহাটো পাব যদি আপুনি ইন্টাৰেষ্টেড হয় এলিজিবল হয় আবেদনসমূহ কৰি ল'ব ভিডিও ডেসক্ৰিপচনতে মই আবেদন কৰা লিংক দিম তাতে গৈ আপুনি আবেদনসমূহ কৰি ল'ব পাৰিব যেটো নন ইঞ্জিনিয়াৰিংৰ পোষ্ট মুকলি হৈছে তাত আপোনাৰ 9টাকৈ পোষ্ট মুকলি হৈছে স্যালাৰিটো আপোনাৰ সেম থাকিব যদি আপুনি এই পোষ্টটো ইন্টাৰেষ্টেড হয় আবেদনসমূহ কৰি ল'ব পাৰিব এডুকেশ্যন কোৱালিফিকেশ্যন আপোনাৰ ব্যাচেলৰ ডিগ্ৰী হলে আপুনি আবেদনসমূহ কৰি ল'ব পাৰিব যেটো সেন্ট্ৰেল গভৰ্ণমেণ্টৰ চাকৰি হয় যেটো টেকনিচিয়ানৰ পোষ্ট আছে তাত আপোনাৰ ডিপ্লোমা লাগিব এই পোষ্টত আপুনি এপ্লাই কৰিবৰ কাৰণে এটা টোটাল পোষ্ট আপোনাৰ 17টাকৈ পোষ্ট দেখিবলৈ পাব আপোনাৰ স্যালাৰিটো আপোনাৰ গেট পেটো 8000 পৰা ষ্টাৰ্ট হ'ব লগতে আপোনাৰ স্যালাৰিটো 19000 পৰা ষ্টাৰ্ট হ'ব আৰু 85000 লৈকে আপুনি স্যালাৰিটো পাব এডুকেশ্যন কোৱালিফিকেশ্যন আপুনি যেটো গম পাইছে ইয়াতে ডিপ্লোমা লাগিব ইঞ্জিনিয়াৰিং আৰু টেকনলজি ফালৰ পৰা আপোনাৰ যদি ডিপ্লোমা আছে তেতিয়াহলে আপুনি এই পোষ্টত আবেদন কৰিব পাৰিব যেটো NIT চিলছৰ ফালৰ পৰা পোষ্ট মুকলি হৈছে পোষ্টসমূহৰ এপ্লাই লিংক মই ডেসক্ৰিপচনতে দি দিম যদি আপুনি ইন্টাৰেষ্টেড হয় এলিজিবল হয় আবেদনসমূহ কৰি ল'ব পাৰিব 5 নম্বৰ বিভাগৰ চাকৰিটো হৈছে KKHSOU কৃষ্ণকান্ত হান্দিকৈ অপেন ইউনিভাৰ্চিটিৰ পৰা যিসমূহ পোষ্ট মুকলি হৈছে সেই পোষ্টটো আপুনি আবেদন কৰি ল'ব পাৰিব বৰ্তমান আবেদন প্ৰক্ৰিয়াটো চলি আছে যদি আপুনি আবেদন কৰিম বুলি ভাবিছে ভিডিও ডেসক্ৰিপচনতে মই আবেদন কৰা লিংক দিম তাতো গৈ আপুনি আবেদন কৰি ল'ব পাৰিব এটা লাষ্ট ডেটটো আপোনাৰ 11 তাৰিখলৈকে আপোনাৰ লাষ্ট ডেট আছে যেটো কৃষ্ণকান্ত হান্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয় এই চাকৰিটো আপোনাৰ গুৱাহাটীত কৰি আপুনি চাকৰিটো কৰিব পাৰিব যদি আপুনি ইন্টাৰেষ্টেড হয় এলিজিবল হয় আবেদন কৰি ল'ব পাৰিব এটা এটাকৈ পোষ্ট মুকলি হৈছে KKHSOU গুৱাহাটী মানে কৃষ্ণকান্ত হান্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ ফালৰ পৰা এটা পোষ্ট মুকলি হৈছে এই পোষ্টত আপোনাৰ মিনিমাম এডুকেশ্যন কোৱালিফিকেশ্যন MCA MSc IT MSc CS BTech IT এইসমূহ যদি আপুনি কমপ্লিট কৰি থৈছে তেতিয়াহলে এই পোষ্টত আবেদন কৰিব পাৰিব ইয়াতে জব টাইপটো হৈছে আপোনাৰ আসাম গভৰ্ণমেণ্ট জব যেটো এটো ষ্টেট গভৰ্ণমেণ্ট জব হয় যদি আপুনি ইন্টাৰেষ্টেড হয় এলিজিবল হয় এপ্লাইটো কৰি ল'ব পাৰিব এপ্লাই মোডটো আপোনালোকৰ অনলাইন মাধ্যমেৰে এপ্লাই কৰিব পাৰিব লগতে আপোনাৰ এটা ওয়াৰ্কিং ইন্টাৰভিউ হ'ব এটা প্ৰগ্ৰামাৰ পোষ্ট হয় যেহেতু এটা পোষ্ট মুকলি হৈছে আপোনাৰ ইয়াত স্যালাৰিটো আপোনাৰ 42700 টকাৰ পৰা পাৰ মান্থ আপুনি স্যালাৰিটো পাব এডুকেশ্যন কোৱালিফিকেশ্যন যেহেতু গম পাইছে MCA MSc IT MSc SCS BTech IT এই ধৰণৰ আপোনাৰ যদি ডিপ্লোমা সমূহ আছে সাৰ্টিফিকেট সমূহ আছে 2-3 বছৰ এক্সপেৰিয়েন্স থাকিলে আপুনি পোষ্টসমূহত আবেদন কৰিব পাৰিব যদি আপোনাৰ 2-3 বছৰ এক্সপেৰিয়েন্স আছে সফটওয়্যাৰ ডেভেলপমেন্টৰ ওয়েবসাইট ডেভেলপমেন্ট ইউজিং PHP MS SQLT এই ধৰণৰ যদি আপোনাৰ 2-3 বছৰ এক্সপেৰিয়েন্স আছে তেতিয়া আপুনি পোষ্টসমূহত আবেদন কৰিব পাৰিব যেটো অসম চৰকাৰৰ চাকৰি হয় ষ্টেট গভৰ্ণমেণ্ট জব হয় যদি আপুনি এপ্লাই কৰিম বুলি ভাবিছে আবেদনসমূহ কৰি ল'ব বেছি পোষ্ট নাই মাত্ৰ এটা পোষ্ট মুকলি হৈছে যাৰ কপালত আছে তেওঁ পাই যাব যদি আপোনাৰ মাৰ্ক বেছি আছে আপোনাৰ যদি কোৱালিফিকেশ্যন ভাল আপোনাৰ যদি ইন্টাৰভিউ ভাল দিয়ে তেনহলে কোনো টেনচন নাই আপোনাৰ এই চাকৰিটো কনফাৰ্ম হৈ যাব যদি আপুনি আবেদন কৰিম বুলি ভাবিছে ভিডিও ডেসক্ৰিপচনতে মই আবেদন কৰা লিংক দিম তাতে গৈ আপুনি আবেদন কৰি ল'ব পাৰিব ইয়াতে ডেট অফ ইন্টাৰভিউ আপোনাৰ 11 জুলাই তাৰিখে আপোনাৰ ইন্টাৰভিউ হ'ব টাইম আপোনাৰ 10:30 আছে যদি আপুনি আবেদন কৰে তেতিয়া 11 জুলাই তাৰিখে আপুনি
যেটো ভেনু হ'ব কেকে সিটি কেম্পাছ তাত গৈ আপুনি গুৱাহাটী খানাপাৰাত গৈ ইন্টাৰভিউটো দিব লাগিব তেতিয়া যদি আপুনি ইন্টাৰভিউত পাছ কৰে আপোনাৰ জবটো হৈ যাব যদি আপুনি এডভাৰটাইজমেন্টটো চেক আউট কৰিম বুলি ভাবিছে মই ডেসক্ৰিপচনতে এডভাৰটাইজমেন্টৰ লিংক দিম তাতো গৈ আপুনি চেক আউট কৰি ল'ব পাৰিব আজিলৈ ভিডিওটো ইমানেই আছিল যদি ভিডিওটো চাই ভাল পালে এটা লাইক কৰিব আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰৰ কাৰণে আহিছে এই ধৰণৰ ভিডিওসমূহ পাই থাকিবৰ কাৰণে জবৰ আপডেটসমূহ পাই থাকিবৰ কাৰণে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব লগতে ডেসক্ৰিপচনত মই WhatsApp চেনেলৰ লিংক দিম তাতো গৈ আপোনালোকে WhatsApp চেনেলটো ফলো কৰি ল'ব যাতে প্ৰতিদিনে জবৰ আপডেটসমূহ পাই থাকিব পাৰে আজিলৈ ভিডিওটো ইমানেই আছিল জয় হিন্দ জয় অসম